কালি ঘোষণা কৰা তামিলনাডু বিধানসভা নিৰ্বাচনত দক্ষিণৰ জনপ্ৰিয় চিনেমা তাৰকা বিজয় থালাপতিয়ে এক প্ৰকাৰৰ খলকনি সৃষ্টি কৰিছে। তেওঁ ৰাজনৈতিক দল টিভিকে তামিলনাডুৰ 107খন আসন দখল কৰি এতিয়া চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। বিজয় থালাপতিয়ে তামিলনাডুৰ দুটা প্ৰধান ৰাজনৈতিক দল ডিএমকে আৰু এআইডিএমকেক এক প্ৰকাৰ তেওঁ ধূলিসাৎ কৰি দিছে। 51 বছৰীয়া বিজয় থালাপতিয়ে 69খন তেওঁ চিনেমাত অভিনয় কৰি তামিলনাডুত সাংঘাতিক ধৰণে তেওঁ জনপ্ৰিয়তা লাভ কৰিলে আৰু সেই জনপ্ৰিয়তাৰ ফলতে এতিয়া কেইমাহমান পূৰ্বে গঠন কৰা তেওঁ দল টিভিকে তামিলনাডুত চাঞ্চল্যৰ সৃষ্টি কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। তামিলনাডুৰ ৰাজনীতিয়ে নহয় দেশৰ ৰাজনীতিৰ এটা অতি উল্লেখযোগ্য ঘটনা। কেইমাহমানৰ পূৰ্বে দল গঠন কৰি যে ইমান আসন দখল কৰিব পাৰে সেয়া হয়তো ৰাজনৈতিক দলসমূহ বা বিভিন্ন ৰাজনৈতিক নেতাই কেতিয়াও কল্পনাই কৰিব নোৱাৰে। এই অসম্ভৱক এতিয়া সম্ভৱ কৰি তুলিছে দক্ষিণৰ চিনেমাৰ অভিনেতা বিজয় থালাপতি।